পুনরূপে পুষন্ত নৃপতি প্রণতি করি পুনিয়াকা হবে মহামুনি। শ্রীহরি ভকত হবে বিঘ্নির মুণ্ডত ভুরি দিয়া ফুরে কহিলা পুনি। অভকত সমস্তক বিঘিনি ন কৰে দেহে ইয় কথা শুনিল সম্প্ৰতি। যিজন ভকতিহীন ব্যৰ্থে আয়ু হৈল ক্ষীণ কহিও তাহাৰ যেন গতি। শুনিয়া সমখ সিদ্ধে সম্বুদ্ধি সিদ্ধান্ত দেন্ত কহ কথা শুনি নৃপতি। হৰিত নাহিকে মতি নকৰে ভকতি ৰতি শুনা যেন তাহাৰ বিপত্তি। মাধৱে নিজ পিতৃ ঈশ্বৰ পৰম গুৰু তাংক জিত জনে অনাদৰে গুৰু পিতৃ দ্ৰোহ পাপে পাইবে আতি দুৰ্গতিক হিত মন্দ অধম পামৰে। ইয়াতে পৰীক্ষিত ৰজাক 7 দিন 7 ৰাতি এই মহাভাগৱত শ্ৰৱণ কৰাইছিল শুকমুনিয়ে। আৰু এই মহাভাগৱত শ্ৰৱণ কৰিয়ে পৰীক্ষিত ৰজাৰ মুক্তি হৈছিল। আৰু সেইকাৰণে শুক গুৰুদেৱে ৰজাক কৈছে, পৰীক্ষিত ৰজাক, হে পৰীক্ষিত, যিজনে ঈশ্বৰক চিন্তা নকৰে, যিজনে ঈশ্বৰ বিমুখ হয়, সেইজনৰ বিঘ্নি আছে বুলি কৈছে। যিয়ে হৰিৰ ঠাইত নাহে, যিয়ে ঈশ্বৰক ভক্তি নকৰে, ঈশ্বৰক বিশ্বাস নকৰে, তেওঁৰ কি আছে? বিঘ্নি আছে, তেওঁৰ মংগল নাই। এই জন্মতো মংগল নাইয়ে, অহা জন্মতো মংগল নাই বুলি কৈছে, অমংগল। সেইকাৰণে শুকমুনিয়ে পৰীক্ষিতক কৈছি, তুমি একান্ত মনে কৃষ্ণৰ চৰণত তুমি শৰণ ল, তুমি ভক্তি কৰা, আৰু ভক্তি কৰিলে কি হ'ব? সেই বিঘ্নিৰ পৰা তুমি হাত সাৰিব পাৰিবা আৰু তোমাৰ মংগল হ'ব। এই জন্মতো মংগল হ'ব, অহা জন্মতো আমাৰ মংগল হ'ব। আৰু যিসকলে এতিয়া কৈছে অভকত সমস্তে, যিসকল অভকত, যিসকলে ঈশ্বৰক চিন্তা নকৰে, ভক্তি নকৰে, সেইসকলৰ কি আছে? বিঘ্নি আছে। আৰু যিজনে ঈশ্বৰৰ কথা নুশুনে, সেইজনৰ কি হৈছে? ব্যৰ্থে আয়ুস হৈল ক্ষীণ, আয়ুসটো যাই আছে। আমিতো চিৰদিনতো আমি অমৰতো নহয়, আমাৰ মৃত্যু হ'ব। আমি দুদিনৰ কাৰণে আমি সংসাৰত আহিছোঁ, লীলা কৰাৰ কাৰণে ঈশ্বৰে পঠাইছে। আৰু 2 দিন পিছত আমাৰ কি হ'ব? আয়ুস ক্ষয় হ'ব।
হয় হ'লে আমি ক'ত যাম, এই চিন্তাটো আমাৰ আহিব লাগিব। এই ঘৰ, এই সম্পত্তি, এই ল'ৰা, এই ছোৱালী মোৰ নহয়। আমাৰ বহুতে আইসকল বাসকলে আমাৰ কয় মোৰ বুলি ক'ব নাপায়। সকলো ঈশ্বৰৰে দান, হয় না নাই? না আমি নিজে কৰা বস্তু? ঈশ্বৰে আমাক পঠাইছে, আমি মোৰ বুলি ক'ব নালাগে, ঈশ্বৰৰ বুলি ক'ব লাগে। মোৰ ঘৰখন ঈশ্বৰৰ, মোৰ ল'ৰাটো ঈশ্বৰৰ, তেওঁৰ চৰণত আমি অৰ্পণ কৰিব লাগে। দেহ মনে কায় বাক্য মনে তেওঁৰ চৰণত আমি শৰণ ল'ব লাগে, অৰ্পণ কৰিব লাগে। কিন্তু আমি অৰ্পণ নকৰোঁ, কাৰণ আমিয়ে ভাবোঁ বহুত বছৰ খাব পাম, ময়ে ভগৱান, মোৰ ওপৰত আৰু কোনো নাই। কাৰণ মোৰ দেহাত বল আছে কাৰণে মই আজি ঈশ্বৰক নামানো। সেই বল, সেই শক্তিটো চিৰদিন নাথাকে, কালি লৈ যাব। আজি সৰু আছোঁ, আজি যৌৱনকাল হৈছোঁ, আজি মোৰ শক্তি আছে, মই যিকোনো কৰ্ম কৰিব পাৰোঁ ঈশ্বৰক নামানাকে, ভক্তি নকৰাকৈ। কিন্তু সেই বল, সেই শক্তি চিৰস্থায়ী নহয়। আমি 2 দিন পিছত দাঁত হ'ব, চুলি পকব, গাৰ ছালবিলাক সতৰা সতৰি দিব না নাই? না কোনোবাই ভাবি আছে যে মই ইয়াৰ মানে বুঢ়া নহওঁ, মই ইয়াৰ চেংৰা হৈয়ে থাকিম, মই ইয়াৰ যৌৱন হৈয়ে থাকিম। সেইটোতো নহ'ব। সেইটো ঈশ্বৰৰ হাতত, কালৰূপে ঈশ্বৰ। আজিয়ে ঈশ্বৰক নাভাবে, তেওঁক বিষ্ণু মায়াই আবদ্ধ কৰি ৰাখে। বিষ্ণু মায়াটো খুব বয়া, ভক্তিৰ ঠাইত আহিবা নেকি? আৰু এইটো যুগটো হৈছে আমাৰ কলিত যুগ। কলিতো আৰু ৰাজ্যভাৰ লৈছেয়ে। আমাৰ মনটো শুদ্ধ নহয় বুলি কৈছে। কেতিয়া শুদ্ধ হ'ব? যেতিয়া আমি ঈশ্বৰ কৃষ্ণৰ চৰণত শৰণ ল'ম, কৃষ্ণ কথা শুনিম, ভক্তি কৰিম, তেতিয়া মন দেহে শুদ্ধ হ'ব। তেতিয়াহে আমি মুক্তিৰ পাত্ৰ হ'ব পাৰিম। আৰু সেইকাৰণে কৈছে, মাধৱেশে নিজ পিতৃ ঈশ্বৰ পৰম গুৰু, তাংক জিতজনে অনাদৰে। মাধৱ কৃষ্ণই হৈছে আমাৰ পিতৃ। মই বাসকলে প্ৰসংগ কৰোঁতে মই শুনি আছোঁ, স্বামী ৰাম নেৰুৱাৰ চৰণ তোমাৰ, দূৰ কৰা সংসাৰ সাগৰ, সংসাৰ নিকাৰ। স্বামী বুলি কাক কৈছে? ৰামক কৈছে। আমাৰ যদিও আইসকলৰ স্বামী আছে, কিন্তু পৰম স্বামী হৈছে তেওঁ। যেতিয়া দুশাসনে দ্ৰৌপদীক ৰাজসভাত চুলিত ধৰি টানি আনিছিল, তেতিয়া দ্ৰৌপদী ৰজস্বলা আছিল। এতিয়া দ্ৰৌপদী কৈছে, মই এইভাৱে মই যাব পাৰবান নাই। নহয়, দুৰ্যোধনে আদেশ দিছে তোমাক নিয়াৰ কাৰণে, তুমি যাবই লাগিব। বোলে মই নাযাওঁ ৰাজসভাত। সামান্য কাপোৰ পিন্ধি আছিল দ্ৰৌপদীয়ে, চুলিত ধৰি টানি টানি লৈ গৈছিল দুশাসনে। দুশাসন কি আছিল? মহাপাপী আছিল, ভক্তি নাছিল, অজ্ঞানী আছিল, নিজৰ শক্তি আছে, বল আছে। দ্ৰৌপদীক চুচুৰাই চুচুৰাই সেই ৰাজসভাত টানি লৈ গৈছিল। তাত মহাভীষ্ম আছে, অৰ্জুন আছে, 5 পাণ্ডৱ সাক্ষাৎ ৰাজসভাত বহি আছে। সিদিনা শক্তিহীন হৈ আছে। ভীমে যদি গদা লৈ কোনো হা কৰিব নোৱাৰে, ইমান শক্তি আছিল ভীমৰ। অৰ্জুনে যদি ধনু একপেট হৰ এৰি দিয়ে, পৃথিৱী ধ্বংস কৰি দিব পৰা শক্তি আছিল। কিন্তু সিদিনা দ্ৰৌপদীক বাচাব পৰা শক্তি নাছিল। দুৰ্যোধনে আদেশ দিছিল যে এই দ্ৰৌপদীৰ বস্ত্ৰ খুলি দিয়া, লজ্জা দিয়া দ্ৰৌপদী। দ্ৰৌপদী আছিল কি? কৃষ্ণ ভক্তি, সতদাই কৃষ্ণক চিন্তা কৰি থকা আছিল। যেতিয়া দ্ৰৌপদী যেতিয়া বস্ত্ৰ হৰণ কৰাৰ কাৰণে আদেশ দিছিল দুৰ্যোধনে, তেতিয়া দুশাসনে আগবাঢ়ি গৈছিল বস্ত্ৰ হৰণ কৰাৰ কাৰণে। যে দ্ৰৌপদী অৰ্জুনৰ চৰণত ধৰি ধৰি কান্দিছিল, হে স্বামী তুমিতো আছ, তুমি মোক ৰক্ষা কৰা, কাৰণ তোমাৰ মই ভাৰ্যা। যদি মোৰ বস্ত্ৰ হৰণ কৰে, মই আৰু জীয়াই থাকি লাভ নাই। তেতিয়া অৰ্জুনে মাত দিবা পাৰিছিল নেকি? ৰক্ষা কৰিব পাৰিছিল নেকি? পাৰা নাছিল। ভীমৰ ওচৰলৈ গৈছে, হে ভীম তুমি মোক ৰক্ষা কৰা, তুমি গদাল, তুমি আজি কিয় নিমাত হৈ আছ? মোক অপমান কৰে দুষ্টসকলে,
তুমি গদা লোৱা আৰু মোক সেই দুষ্টৰ হাতৰ পৰা তুমি মোক ৰক্ষা কৰা। এতিয়া ভীমেও তলমুৱা হৈ বহি থাকিল, সিদিনা শক্তিহীন হৈ আছে। এই দ্ৰৌপদী কি পালা? বোলে এই স্বামী নহয় মোৰ, এই মাত্ৰ দুদিনীয়া হাৰে মায়াৰহে স্বামী। আচল পৰম স্বামী হৈছে ভগৱন্ত প্ৰভু কৃষ্ণ। মই তেওঁকহে এই বিপদত মই মাতবা লাগে। যেতিয়া হাত মেলি গৈছি দুখাখনে বস্ত্ৰ হৰণ কৰাৰ কাৰণে, তেতিয়া দ্ৰৌপদী এখন হাতেৰে কৃষ্ণক মাতছি, হে গোবিন্দ, হে প্ৰভু, মোক লজ্জা নিবাৰণ কৰা, তুমি মোক বচ, নহ'লেবা মোৰ নাক কাণ গোটেই কাটা যায়। তুমি যদি নবচ মোৰ আৰু উপায় নাই। এতিয়া ভগৱন্ত প্ৰভু সন্তুষ্ট হৈছে। এখন হাতেদি মাতি আছে দ্ৰৌপদীয়ে কৃষ্ণ। কৃষ্ণই ভাবছে মোকতো এখন হাতেদি মাতছে, মই নাযাওঁ, দুখন হাতেদি মাতবা লাগিব। তেতিয়া দ্ৰৌপদীয়ে সশৰীৰে গোবিন্দৰ চৰণত হাত ওপাৰমুৱা হৈ কৃষ্ণক মাতছে হাতযোৰ কৰি, হে প্ৰভু, তুমি মোক ৰক্ষা কৰা। লগে লগে বস্ত্ৰ দি দিছি যে ভগৱন্ত যদি সহায় থাকে কোনো একো কৰিব নোৱাৰে। সেইকাৰণে কৈছে গোবিন্দত যদি তেওঁৱে, মাধৱেকে নিজৰ পিতৃ, তেওঁৱে আমাৰ পিতৃ পিতা, তেওঁৱে আমাৰ স্বামী। আমি অনাথ, অনাথৰ নাথ হৈছে কৃষ্ণ, তেওঁ। আৰু যিজনে সেই কৃষ্ণক নামানে, ভগৱন্ত ৰাম নাম নলয়, সেইজন কি হৈছে? পাপী বুলি কৈছে। যিয়ে ভক্তি নকৰে, ভগৱন্তক নাভাবে, সেইজন ব্যক্তিক পাপী বুলি কৈছে। কি বুলি কৈছে? গুৰু পিতৃ দ্ৰোহ পাপে পাইবে আতি দুৰ্গতিক, হিত মন্দ অধম পামৰে পাপী সেইজন। সেইজনে গুৰুকো নামানে, পিতৃকো নামানে, মহাদ্ৰোহ কৰে, হিংসা কৰে, সেইজন হৈছে মহাপাপী। ভক্তি থকা মানুহে পৰহিংসা নকৰে। যিজনে কৃষ্ণক নামানে, নাম নামানে, ভক্তি নকৰে, সেইজন মহাপাপী বুলি কৈছে। তেওঁৰ ওচৰত যাব নালাগে বুলি কৈছে ভগৱন্ত প্ৰভুৱে। আৰু তেওঁৰ দুৰ্গতি, গতিটো ভাল নহয়, বেয়া। কৃষ্ণৰ মুখৰ পৰা প্ৰথমে ব্ৰাহ্মণ ভৈল, বাহুত ক্ষত্ৰিয় ভৈলা জাত, উৰুত জন্মিল বৈশ্য চৰণ পদ্মত শূদ্ৰ, জানা কৃষ্ণ জনক সাক্ষাৎ। শ্ৰীকৃষ্ণৰ অংশৰ পৰা 4 জাতিৰ জন্ম হৈছে, 4 বৰ্ণ।